নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বিটিআৰৰ চিফৰ চকী বুক নালাগে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে এবাৰ হাগ্ৰামা মহিলাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰ মন্তব্য, বিটিআৰৰ চিফৰ চকী বুক নালাগে, কিন্তু আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ'ব লাগে। এটা ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাই আছো। হাগ্ৰামা মহিলাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংবাদমেল সম্বোধন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য হাগ্ৰামা মহিলাৰ। আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ'বলৈ আহ্বান হাগ্ৰামাৰ। ন্যায়ালয়ৰ ৰায়দানৰ পাছতে এইবাৰ সংবাদমেল সম্বোধন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। সকলো আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। ক্ৰমাগতভাৱে এটা পথ পৰিৱৰ্তন হৈছে বিটিচিৰ। ২৬ ডিচেম্বৰৰ পূৰ্বে ফ্ল'ৰ টেষ্ট কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে। চিফ কোন হয় সেয়া বিচাৰ্য বিষয় নহয়। বিটিচিত ৰাষ্ট্ৰীয়তাবাদী দল নালাগে, আঞ্চলিকতাবাদীৰ চৰকাৰ গঠন হ'ব লাগে বিটিচিত। হাগ্ৰামা মহিলাৰীৰ মন্তব্য, ৰাষ্ট্ৰীয় দলৰ শাসন চলিলে বিটিচিৰ অস্তিত্ব নাইকিয়া হ'ব। এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। যিহেতু আজিৰ দিনটোতেই উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল আস্থা ভোটৰ নিৰ্দেশ দিয়াৰ পাছতে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল সম্বোধন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বিটিআৰৰ চিফৰ চকী বুক নালাগে, আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ'ব লাগে বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰী। আৰু এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰি কি কৈছিল হাগ্ৰামা মহিলাৰী, আমি সংবাদমেল আগবঢ়াইছো। অহা ২৬ তাৰিখত আমাৰ বিটিচিত কাউন্সিলৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব বুলি গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিছে। এই হিচাপত ২৬ তাৰিখত কোনে চৰকাৰ কৰে ইয়াৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব। যেন হওক, আমি বিপিএফ দলৰ হৈ পেলাই আৰু বিটিচি বাকী ৰাইজৰ হৈ পেলাই মোৰ এটাই আহ্বান যে আমি ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে। বিপিএফ দলৰ হৈ বা বিটিচি বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ, যেনে ৰিজনেল পাৰ্টি বুলি ক'লে বিপিএফ, আমাৰ UPPL, গণ সুৰক্ষা পাৰ্টি বা AGP বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে, আমি সকলোৱে একগোট হৈ পেলাই বিটিচি চৰকাৰ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নহ'লে যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয়, তেতিয়াহ'লে বিটিচিৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ, আমি একেলগে একগোট হৈ পেলাই অহা ২৬ তাৰিখত আমি ফ্ল'ৰ টেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি ভোটদান কৰিব লাগে আৰু চৰকাৰটো বনাব লাগে। ইয়াত কোনো নেশ্যনেল পাৰ্টি সুযোগ দিব নালাগে। সেইখিনি কথা আমি UPPLকো অনুৰোধ কৰিছোঁ বা GSPকো অনুৰোধ কৰিছোঁ, মুঠতে যিমান আমাৰ ৰিজনেল পাৰ্টি আছে আমি একগোট হৈ পেলাই আমি চৰকাৰ বনাব লাগে। সেইখিনি কথা আশাবাদী মানে মই অনুৰোধ কৰিছোঁ সকলো পলিটিকেল পাৰ্টি, ৰিজনেল পলিটিকেল পাৰ্টি, মোৰ এটা বিশ্বাস আমি ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই বিটিচিখন চলাব লাগে। নিশ্চয় বিটিচি বাকী ৰাইজ সেইটোৱে বিচাৰি আছে আৰু আমি বিপিএফ দলৰ হৈ পেলাই সেইটোৱে বিচাৰি আছে যে বিটিচি শাসন যদি কৰিব লাগে, ইয়াত নেশ্যনেল পাৰ্টিৰ কোনো প্ৰয়োজন নাই, লোকেল পাৰ্টিয়ে যথেষ্ট। আৰু লোকেল পাৰ্টি হিচাপে যদি চৰকাৰ কৰে, তেতিয়াহ'লে আমি মানে এই বিটিচিখন এটা শান্তিপূৰ্ণভাৱে আমি চলাব পাৰিম। আৰু আমাৰ মাজত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে, সকলো দল সংগঠনে বিচাৰিছে বিটিচি অঞ্চলৰ
যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে যে ইয়াত নেশ্যনেল পাৰ্টিক এনকাৰেজ কৰিব নালাগে। বিটিচিৰ ক্ষেত্ৰত মানে ৰিজনেল পাৰ্টিয়ে চলাব লাগে। এই কথাটো সকলোৱে উপলব্ধি কৰিছে আৰু বিচাৰিছে। সেইখিনি কথাটো মই যোৱাকালি উইথড্ৰ কৰিছে। কাৰণটো হ'ল মোক একো ইনফৰমেশ্যন দিয়া নাই। মানে মোৰ হাউচ গাৰ্ড বা পুলিচ পাৰ্চনেলবিলাকক কমাই দিছিলে। সেইকাৰণে মই মোক একো ইনফৰমেশ্যন নিদিয়াকৈ 4 দিনমান আগত 5দিনমান আগত 4জন না 6জন এনেকুৱা মুঠতে কমাই দিছিল। আৰু যোৱাকালিও আৰু লৈ যোৱাৰ কথা আছিল। লৈ যাওক, মোৰ ক'ব লগা একো নাই, কিন্তু মোক ইনফৰমেশ্যন দিব লাগে। যাহা উঠাই পেলাই লৈ গৈছিলে। ইয়াৰ পিছত মোৰ উপায় নাই, মই মোৰ চিকিউৰিটি উইথড্ৰ কৰি ল'ম বুলি মই ৰিটেনলি IGP ডাঙৰীয়াক মই লেটাৰ এটা ইছ্যু কৰিছোঁ। পাৰ্চনেল চিকিউৰিটিও নালাগে, PSO নালাগে বা হাউচ গাৰ্ডো নালাগে, একো নালাগে, মই চব উইথড্ৰ কৰি দিছে। এতিয়া মই শুনি আছোঁ কিবা কেবিনেট ৰেংকত চিকিউৰিটি দিব বুলি। মই এইটো কেবিনেট ৰেংক না কি ৰেংক সেইটো মই বুজি নাপাওঁ। আগত যেনেকৈ আছে মোৰ চিকিউৰিটি, এইটো এছেটিছ হ'ব লাগে শিকি, তেতিয়াহ'লে মই একচেপ্ট কৰিম। নহ'লে মই এছেটিছ আগৰ নিচিনা এছেটিছ যদি নিদিয়ে তেতিয়াহ'লে মোক কোনো কি বুলি কয় PSO নালাগে, হাউচ গাৰ্ডো নালাগে। চিধা কথা। এইটো হোম ডিপাৰ্টমেণ্টৰ এপ্ৰুভেল হোৱা বহুত বছৰৰ পৰা মই সেইখিনি ষ্টেটাছত পাই আছিলোঁ। পুলিচটো চিকিউৰিটিটো সেই ষ্টেটাছত এছেটিছ ৰাখিব লাগে। বাছ এইটো হোৱা নোহোৱা সেইটো কথা নাহে। মই আপিল কৰিছোঁ যে আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে। কণ্ডিশ্যনটো একো থাকিব নালাগে। মইতো আপিল কৰিছোঁই। আপোনালোকে সকলোৱে গম পাই আছে যে হাগ্ৰামা মহিলাৰীয়ে চিফ বা ডেপুটি চিফ হোৱাৰ কোনো প্ৰশ্নই নাহে। একগোট হৈ থাকক, BTCটো শাসন কৰক। বাছ মই যে চিফ হ'ব লাগে বা কোনোবাই যে চিফ হ'ব লাগে, মই যে চিফ হ'ব লাগে, সেইটো ডিমাণ্ড নাই। মই কৈছোঁ আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে আৰু BTCটো ৰিজনেল পাৰ্টিয়ে শাসন কৰিব লাগে। সেইটোৱে।